খবৰটো পাই সঁচাকৈ খুব ভাল পাইছোঁ। W7 নিউজ সাতভনীৰ পৃথিৱী নতুন এটি পৰ্টেল আমাৰ মাজলৈ আহি আছে আৰু মই আশা ৰাখিছোঁ এই নতুন পৰ্টেলটিয়ে আমাৰ সাতভনীৰ সমূহ বাৰ্তা যাতে জনসাধাৰণলৈ বহন কৰি নিব পাৰে তাকে মই আশা কৰিছোঁ। World of Seven Sisters is a new portal which has come to us, and all the best to them, and hope they give justified and well script news. All the best to them for their future. W7 Sister, যিটোকে কোৱা হৈছে ৱৰ্ল্ড অফ ছেভেন ছিষ্টাৰ, ইট ইজ এ গুড ইনিচিয়েটিভ। এইটোৰ দ্বাৰা সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ কাৰণে এক নতুন পদক্ষেপ বা নতুন আশাৰ সঞ্চাৰ নিশ্চয় গঢ়ি তুলিব আৰু মোৰ নিশ্চয় এই ক্ষেত্ৰত সদায় শুভেচ্ছা থাকিব। মোৰ বিশ্বাস নিষ্ঠা নিৰপেক্ষ আৰু একগ্ৰতাৰে কৰিলে ই সঁচাই এক সুন্দৰ পদক্ষেপ হ'ব আৰু সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এক নতুন সঞ্চাৰ আগবাঢ়ি আহিব বা নতুন আশাৰ সঞ্চাৰ। সাতভনী বা আমাৰ অসমত আজিৰ যুগত এই নতুন চেনেল পৰ্টেলবোৰ ইমান সুন্দৰকৈ সকলো বস্তু কভাৰ কৰি পেলাই আপোনালোকক দেখুৱাই। মইতো মনিষা হাজৰিকা, মই সদায় সেইবোৰ চাওঁ, মই পৰ্টেলত থাকোঁৱেই। আপোনালোকে আহক, আমাৰ লগত সহযোগিতা কৰক, আপোনালোকে চাব দেই, বহুত সুন্দৰ অনুষ্ঠান আপোনালোকে চাব পাব। চেনেল লঞ্চ হ'ব, নতুন চেনেল নামটোৱে ভাল লাগিছিল, ৱৰ্ল্ড উইথ ছেভেন ছিষ্টাৰ্ছ নিউজ। তাৰমানে সাতভনীৰ নিউজবিলাক দিব। এতিয়া নতুন কনচেপ্ট, নতুন নাম, গতিকে নতুন নামেৰে নতুন কাম হওক। মোৰ শুভেচ্ছা থাকিল, ভালকৈ কৰক, চাম আমি পাৰ্টিচিপেট কৰিম। Hello everyone, this is Dr. Arup Kumar Nath. I am delighted to know about this news portal, that is W7. I wish a very grand success to this news portal. I hope this portal will bring lot of positive changes to the society. News portal W7 লৈ মোৰ বহুত শুভেচ্ছা থাকিল আৰু আশা কৰিছোঁ এইটো আপোনালোক আটাই আঁকোৱালি ল'ব আৰু ছাবস্ক্ৰাইব কৰিব, পঢ়িব। ধন্যবাদ। নমস্কাৰ, মই কপিল বৰা। W7 নিউজ পৰ্টেলটোৰ বাবে মই যিসকলে জড়িত হৈছে তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যে তেওঁলোকে সুন্দৰকৈ এই পৰ্টেলটো আগবঢ়াই লৈ যাব পাৰে। অসমৰ ৰাইজৰ বাবেই নহয়, অকল সাতভনী আমাৰ যি নৰ্থ ইষ্ট সকলোৰে বাবে সকলোকে মই শুভেচ্ছা থাকিল। ধন্যবাদ। নমস্কাৰ, মোৰ নাম অৰুণজিৎ বৰা। মই এজন ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকাৰ, অসমৰ ল'ৰা, মুম্বাইত কৰ্মৰত। ৰিচেণ্টলি মোৰ এখন চিনেমা চলি আছে, মিডনাইট ছং। মই গম পালোঁ যে W7 নিউজ বুলি এটা নিউজ পৰ্টেল আহি আছে, গতিকে মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা জনালোঁ। তেওঁলোকৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকক মোৰ ফালে আন্তৰিক শুভেচ্ছা জনালোঁ। আপোনালোকে খুব ভালকৈ কাম কৰি যাওক আৰু সকলোকে মই অনুৰোধ জনাইছোঁ আপোনালোকে প্লিজ ছাপোৰ্ট কৰক। আমি এনেকুৱা নিউজবিলাক কৰ্মৰত মানুহসকলক আমাৰ ছাপোৰ্ট কৰা খুবেই প্ৰয়োজন। পুনৰবাৰ মোৰ শুভেচ্ছা জনালোঁ। থেংক ইউ। নিজৰ বাবে শুভেচ্ছা থাকি এই যাতে নিউজ চেনেলটো দিনে দিনে দেশটোতে উন্নতি হয়, সঁচা কথা প্ৰকাশ কৰাত যাতে কোনো দ্বিধা নকৰে আৰু তেওঁলোকলৈ মোৰ শুভেচ্ছা থাকে। W7 নিউজ ৱৰ্ল্ড অফ ছেভেন ছিষ্টাৰ্ছলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নিউজ পৰ্টেল, নতুন নিউজ পৰ্টেল আপোনালোক সকলোৱে চাব। অসমৰ সাংস্কৃতিক, সামাজিক সকলো দিশতে তেওঁলোকে শুদ্ধকৈ আমাক বাতৰিবোৰ দি থাকক, তাৰে কামনা কৰিছোঁ। W7 নিউজ অফ ছেভেন ছিষ্টাৰ্ছ, আৰু ইয়াত প্ৰত্যেকজন কৰ্মকৰ্তালৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এই নতুন নিউজ পৰ্টেলটোৱে অসমৰ ৰাইজক শুদ্ধ বাতৰি পৰিৱেশন কৰি তেখেতসকলক বিভ্ৰান্তিত যোৱাৰ পৰা আঁতৰাই ৰাখিব।